ডাকেল লইছো আমি এজন অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আমি সোণাৰী সদৰ মজিয়াত আমি অভিযান চলাওঁ। এই অভিযানৰ সময়ত যি এই বাংলাদেশী সন্দেহযুক্ত বাংলাদেশীজনক যাৰ ঘৰত একচুৱেলি যাৰ ঘৰত ৰক্ষণাবেক্ষণ দি আছিলে তেওঁলোকৰ ঘৰৰ কিছুমান ব্যক্তিয়ে আমাক আজি দাহেৰে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে আৰু তেতিয়াই আমাৰ মাজত এটা হতাহতি হয়। আৰু আমি আজি টাইপা চৰাইদেউ জিলা সমিতিয়ে আমি এটা কথা সকলো ইয়াত থকা খিলঞ্জীয়া আমি মুছলমানসকলক আমি জনাব বিচাৰোঁ যে ইয়াত যি অবৈধ সন্দেহযুক্ত বাংলাদেশী নাগৰিক আছে তেওঁলোকক অনতিপলমে তেওঁলোকে যাতে বাংলাদেশলৈ যাবলৈ তেওঁলোকে প্ৰেৰণ কৰে, নহ'লে কিন্তু অন্যথা আমি টাই আহোম যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে নিজাববীয়াকৈ ইয়াত কিন্তু আমি ব্যৱস্থা তুলি ল'ম। আৰু আমি চৰাইদেউ জিলা প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে তেওঁলোকে যি অবৈধ বাংলাদেশীক আমি চিনাক্তকৰণ হৈছে তেওঁলোকক যাতে অনতিপলমে বাংলাদেশলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে, অন্যথা কিন্তু টাইপাই নিজাববীয়াকৈ ইয়াত সোণাৰী নগৰ সদৰত আমি কিন্তু নিজাববীয়াকৈ অভিযান চলাম। ডাকেল লইছো আমি এজন অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আমি সোণাৰী সদৰ মজিয়াত আমি অভিযান চলাওঁ। এই অভিযানৰ সময়ত যি এই বাংলাদেশী সন্দেহযুক্ত বাংলাদেশীজনক যাৰ ঘৰত একচুৱেলি যাৰ ঘৰত ৰক্ষণাবেক্ষণ দি আছিলে তেওঁলোকৰ ঘৰৰ কিছুমান ব্যক্তিয়ে আমাক আজি দাহেৰে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে আৰু তেতিয়াই আমাৰ মাজত এটা হতাহতি হয়। আৰু আমি আজি টাইপা চৰাইদেউ জিলা সমিতিয়ে আমি এটা কথা সকলো ইয়াত থকা খিলঞ্জীয়া আমি মুছলমানসকলক আমি জনাব বিচাৰোঁ যে ইয়াত যি অবৈধ সন্দেহযুক্ত বাংলাদেশী নাগৰিক আছে তেওঁলোকক অনতিপলমে তেওঁলোকে যাতে বাংলাদেশলৈ যাবলৈ তেওঁলোকে প্ৰেৰণ কৰে, নহ'লে কিন্তু অন্যথা আমি টাই আহোম যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে নিজাববীয়াকৈ ইয়াত কিন্তু আমি ব্যৱস্থা তুলি ল'ম। আৰু আমি চৰাইদেউ জিলা প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে তেওঁলোকে যি অবৈধ বাংলাদেশীক আমি চিনাক্তকৰণ হৈছে তেওঁলোকক যাতে অনতিপলমে বাংলাদেশলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে, অন্যথা কিন্তু টাইপাই নিজাববীয়াকৈ ইয়াত সোণাৰী নগৰ সদৰত আমি কিন্তু নিজাববীয়াকৈ অভিযান চলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।